নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো অসমবাসী ৰাজ্যৰ বাবে বিগ ব্ৰেকিং নিউজ। কিয়নো ৰাহুল গান্ধীক আটক কৰা হৈছে। ৰাহুল বনাম নিৰ্বাচন আয়োগ। ৰাহুল গান্ধীয়ে হয় শপতনামা দিয়ক, অন্যথা ক্ষমা খোজক। লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। আটক হ'ল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। ৰাহুল গান্ধীৰ লগতে আন কেইবাজনক আটক কৰা হৈছে। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বাহিৰ কৰিছিল প্ৰতিবাদী ৰেলী। সংসদৰ নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ ৰেলীৰ সময়তে আটক কৰা হৈছে ৰাহুল গান্ধীক। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে তুলিছিল বিস্ফোৰক অভিযোগ। আয়োগৰ বিৰুদ্ধে অভিযোগ তুলি বিৰোধী নেতাসকলৰ ভয়ংকৰ প্ৰতিবাদ। আৰু আজি নিৰ্বাচন আয়োগে আলোচনাৰ বাবে মাতিছিল বিৰোধীক। আৰু তাৰ পৰিৱৰ্তে ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে। আৰক্ষীয়ে দুখনকৈ বাছেৰে উঠাই লৈ গৈছে প্ৰতিবাদকাৰীসকলক। আটক কৰা হ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। হাই বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'সকলে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ আনি পুনৰ বিবাদত পৰিছে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীলৈ পত্ৰৰ জৰিয়তে কঠোৰ স্থিতি নিৰ্বাচন আয়োগৰ। ৰাহুল গান্ধীয়ে হয় শপতনামা দিয়ক, অন্যথা ক্ষমা খোজক। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এতিয়া ৰাহুল গান্ধীৰ বিৰুদ্ধে। ভোট জালিয়াতিৰ অভিযোগত ৰাহুল গান্ধী বনাম নিৰ্বাচন আয়োগ। শনিবাৰে নিৰ্বাচন আয়োগৰ কঠোৰ বাৰ্তা যে ৰাহুল গান্ধীৰ হাতত দুটা পৰিকল্পনা আছে। আৰু কি পৰিকল্পনা আছে ৰাহুল গান্ধীৰ হাতত? অভিযোগ সন্দৰ্ভত ৰাহুল গান্ধীয়ে শপতনামা দিয়ক, অন্যথা ক্ষমা খোজক। ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে সংবাদমেলত ৰাহুল গান্ধীয়ে আনিছিল ভোট চুৰিৰ বিস্ফোৰণ অভিযোগ। কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু হাৰিয়ানাত ভুৱা ভোটাৰ সংযোজনে ভোট চুৰি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। ৰাহুলে নিজে আৰম্ভ কৰা বিতৰ্কৰ পাক চক্ৰত এইবাৰ পুনৰ সোমাই পৰিছে খুদ ৰাহুল গান্ধীয়ে। নিৰ্বাচনৰ আগতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। নিৰ্বাচনৰ স্পষ্ট মত শপতনামাৰে ভোট জালিয়াতিৰ অভিযোগ প্ৰমাণ কৰিব লাগিব ৰাহুল গান্ধীয়ে। নহ'লে তেওঁ কৰা দাবী মিছা বুলি স্বীকাৰ কৰি দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ আনি পুনৰ বিপদত পৰিছে ৰাহুল গান্ধীয়ে। হয় বন্ধু বান্ধৱীসকল, বিগ ব্ৰেকিং নিউজ আহি পৰিছে। আজি সকলোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অখিল গগৈৰ আগে পিছে কেৱল মাত্ৰ মিয়া আৰু মিয়া, কিন্তু আমি মিয়াক লৈ সংগঠন কৰা নাই। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে অখিল গগৈলৈ। আমি উজনিৰ পৰা মিয়া খেদিয়াই থাকিম। উজনি অসমত এটা মিয়াকো আমি থাকিবলৈ নিদিওঁ। কেৱল এয়াই নহয়, আমাৰ লগত খিলঞ্জীয়াৰ ভূমিপত্ৰ আছে। আমাৰ কোনেও শক্তিয়ে বাধা দিব নোৱাৰে, আমাক কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলি হুংকাৰ প্ৰদান কৰিছে। মিয়াক লৈ ভোটৰ অংকত অসমৰ ৰাজনীতি কৰি আছে অখিল গগৈয়ে। অখিল গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে জাতীয় সংগ্ৰামী নেতা জিতু বৰুৱাই। অখিল গগৈৰ আগে পিছে কেৱল মাত্ৰ মিয়া আৰু মিয়া। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া অখিল গগৈৰ বিৰুদ্ধে জিতু বৰাই। জিতু বৰাই যিকেইটা মন্তব্য কৰিছে জনতাই কি ক'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 1 লাখ মুছলমানক লগত লৈ সাজু হৈছে আমছু। উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে সাব্যস্ত কৰিব জংগী আন্দোলন। লাখ লাখ মুছলমানৰ প্ৰতিবাদত কবিও সমগ্ৰ ৰাজ্য। হয় বন্ধু বান্ধৱীসকল, লাখ লাখ মুছলমান সাজু হৈছে। লাখ লাখ মুছলমানৰ প্ৰতিবাদত কবিও সমগ্ৰ ৰাজ্য। প্ৰশাসনে হিটলাৰী শাসন বন্ধ কৰক বুলি হুংকাৰ প্ৰদান কৰিছে আমছুৱে। লগতে মুছলমানসকলে প্ৰতিটো উচ্ছেদিত মুছলমান পৰিয়ালক চৰকাৰে ভূমি দিবই লাগিব। ভূমি নোহোৱা পৰ্যন্ত চলি থাকিব আমছুৰ ভয়ংকৰ প্ৰতিবাদ। বিলাসীপাৰাৰ পৰা লাখ লাখ মুছলমানে কৰিব আন্দোলন। এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰা হৈছে। মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে ৰাজপথত নামিব সংখ্যালঘু লোকসকল। আমি ভূমিহীন মানুহ, আমাক ভূমি লাগিবই। আমাক ক্ষতিপূৰণ দিব লাগিব, আমাক ন্যায় লাগিব। ন্যায় নোপোৱা পৰ্যন্ত আমছুৰ আন্দোলন অব্যাহত থাকিব। মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাই আমছুৰ সভাপতি ৰেজল কৰিম চৰকাৰে বৃহৎ মন্তব্য কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, উচ্ছেদিত অবৈধ নাগৰিকক কলৈ বিতৰণ কৰা হৈছে। কেইবাটাও গুৰুতৰ প্ৰশ্ন এতিয়া উত্থাপিত কৰিছে আতচুৱে। অসমীয়াৰ সুৰক্ষা দাবীৰে ৰাজপথ কপালে আতচুৱে। খিলঞ্জীয়া ৰাইজৰ ভূমি অধিকাৰকে ধৰি 4 দফীয়া দাবীৰে উত্তাল প্ৰতিবাদ কৰিছে এতিয়া আতচুৱে। উচ্ছেদ কৰাৰ পিছত খিলঞ্জীয়া
থলগিৰি ৰাজ্যক চৰকাৰে সংস্থাপন দিয়ক। উচ্ছেদ কৰাৰ পিছত অবৈধ লোকক কলৈ বিতৰণ কৰিছে চৰকাৰে, এনেকুৱাকৈ কেইবাটাও ডাঙৰ প্ৰশ্ন উত্থাপিত কৰিছে আটাচুয়ে। উচ্ছেদৰ মাজতে যদি বিদেশী ওলাইছে তেওঁলোকক খেদিছে নে নাই, সেয়াও এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ পৰা আনক, ভূমিৰ আইন ভয়ংকৰ আইন আনক বুলি মন্তব্য কৰিছে, বা কঠিন আইন আনক বা জটিল আইন আনক ভূমিৰ বিৰুদ্ধে, আৰু উচ্ছেদ যাতে থমকি নৰয় তাৰো বিৰুদ্ধেও কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে, বা তাৰে প্ৰতিবাদক লৈ কেইবাটাও দাবী উত্থাপিত কৰিছে আটাচুয়ে। নিজৰ সুৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহিছে খিলঞ্জীয়। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ, ৰাজ্যত ধুমুহা বৰষুণে চলাব তাণ্ডৱ। 19খনকৈ জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। জৰুৰী কাম নাথাকিলে নোলাব বাহিৰলৈ, ৰাজ্যত ধুমুহা বৰষুণে চলাব ভয়ংকৰ তাণ্ডৱ। প্ৰান্তে প্ৰান্তে প্ৰচণ্ড শিলাবৃষ্টি দেখা গৈছে। মহানগৰীত নিশাৰে পৰা মুগুলধাৰ বৰষুণ, কেৱল ইয়াই নহয় ৰাতিপুৱাৰ পৰা বৰষুণ দেখা গৈছে। 15খনকৈ জিলাত এলাৰ্ট জাৰি কৰা হৈছে। কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, বৰপেটা, কেৱল এয়াই নহয় বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, দৰং, ওদালগুৰি, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়ত এলাৰ্ট জাৰি কৰা হৈছে। হয় বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বৰ্তমান বতৰ কেনেকুৱা নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আৰৱ সাগৰত ভাৰত পাকিস্তানৰ একে সময়তে হ'ব মুখামুখি। ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। 11 আৰু 12 আগষ্টত দুয়োখন দেশ হ'ব মুখামুখি। ভাৰতীয় নৌসেনাই 11 আৰু 12 আগষ্টত আৰৱ সাগৰ কৰিব অনুশীলন। পাকিস্তানৰ নৌসেনাই নিজৰ জলসীমাত অনুশীলনৰ বাবে জাৰি কৰিছে জাননী। পাকিস্তান এয়াৰমেনলৈ জাৰি কৰা হৈছে এই জাননী। অনুশীলনৰ পূৰ্বে ভাৰতৰ পূৰ্ণ প্ৰস্তুতি। ভাৰতে সাজু কৰিছে শক্তিশালী যুদ্ধজাহাজ। দুয়োখন দেশে প্ৰদৰ্শন কৰিব শক্তি। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ হ'ব তদন্ত। কেৱল এয়াই নহয়, বিহাৰ, ধুবুৰী, বেংগলৰ পৰা অহা মানুহসকলে সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। উচ্ছেদৰ লগতে এইবাৰ আৰম্ভ হ'ব বৃহৎ তদন্ত। বিহাৰ, ধুবুৰী, বেংগলৰ পৰা অহা মানুহসকলে সন্দেহ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইসকল লোকে ক'ৰ পৰা আহিছে নে বাংলাদেশৰ পৰা আহিছে, ইয়াক লৈ কৰা হ'ব ইনকুৱাৰী। স্থায়ী বাসিন্দা নহ'লে উপায়ুক্তই কৰিব ইনকুৱাৰী। খেদ হ'ব লগে লগে। ৰাজ্যজুৰি চলিছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। উচ্ছেদৰ লগে লগে আৰম্ভ হৈ গৈছে ইনকুৱাৰী। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। নিজকে ৰক্ষা কৰিবৰ বাবে হাতত কিবা এটা থাকিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে বৃহৎ মন্তব্য কৰিছে। বন্দুক নহ'লে দক্ষিণ শালমৰা মাইনকাছৰ অসমীয়া মানুহে কেনেকৈ থাকিব, বাঘপুৰত কেনেকৈ থাকিব সেই সকলো লোকসকলে। হয় বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও মন্তব্য কৰিছে। আপোনালোকে তালৈ গ'লে গম পাব। 20ৰ পৰা 25,000 সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ। মাজত 100জন মানুহে সত্ৰ ৰক্ষা কৰি বহি আছে। গতিকে তেওঁলোকক তাত ভালকৈ থাকিবলৈ কিবা এটা লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁলোকক সুৰক্ষাৰ বাবে দিব লাগিব বন্দুক, কিন্তু আমি এনেই নিদিওঁ। বন্দুক বিচাৰ বিবেচনাৰ মাজতহে দিম বুলি মন্তব্য কৰিছে। আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক। বন্দুকো লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব, সকলো লাগিব। আইনৰ গান্ধী পাৰ হৈ আমাক সকলো লাগিব। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সংবাদমেলযোগে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। প্ৰচণ্ড বৰষুণ নেওচি একত্ৰিত হৈছে হিন্দু মুছলমানসকলক। 1 ইঞ্চি ভূমি এৰি নিদিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে চৰকাৰৰ বিৰুদ্ধে খিলঞ্জীয়াৰ উত্তাল প্ৰতিবাদ। খিলঞ্জীয়াৰ গৰ্জনত কপিল বিলাসীপাৰা। জিলা আয়ুক্ত আবেদন কৰাৰ পিছতো পত্ৰ থকা মাটিলৈ প্ৰেৰণ কৰা হৈছে জাননী। পত্ৰ মাটি কোনো কাৰণতে এৰি নিদিয়ে চৰকাৰক। হয় বন্ধু বান্ধৱীসকল, এনেকুৱা হুংকাৰ প্ৰদান কৰিছে এতিয়া জনতাই। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত চলি থাকিব গণতান্ত্ৰিক প্ৰতিবাদ। পত্ৰ থকা মাটি এৰি নিদিয়া হ'ব বুলি মন্তব্য কৰিছে। প্ৰতিবাদ স্থলীত জিলা আয়ুক্ত উপস্থিত নোহোৱা পৰ্যন্ত বন্ধ নকৰে প্ৰতিবাদ। আমাৰ দাবী মানি নোলোৱা পৰ্যন্ত বন্ধ নহয় প্ৰতিবাদ। চিৰাকটা একমা খণ্ড, কেৱল এয়াই নহয় জমদুৱাৰ একমা খণ্ডৰ 100টা ৰাজবংশী দেশী খিলঞ্জীয় পৰিয়ালক উচ্ছেদৰ জাননী প্ৰকাশ কৰা হৈছে। জাননী পাই খিলঞ্জীয়া লোকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। তাপবিদ্যুৎ প্ৰকল্পৰ বাবে
2,000 বিঘা ভূমিত উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে ধুবুৰী জিলা প্ৰশাসনৰ পৰা আৰু তাৰ পিছতে ৰাজ্যজুৰি লাগিছে প্ৰতিক্ৰিয়া এই সিদ্ধান্ত বাতিল কৰাৰ দাবীৰে উত্থাপন কৰিছে খিলঞ্জীয় লোকসকলৰ প্ৰতিবাদ প্ৰচণ্ড বৰষুণ নেওচি একত্ৰিত হৈছে হিন্দু আৰু মুছলমানসকল তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান সন্তোষজনক লোকে এৰিব লাগিব বিটিআৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ ডাঙৰ মন্তব্য নিৰ্বাচনৰ পিছতে বিটিআৰৰ পৰা তালি টোপোলা বান্ধিব লাগিব সন্তোষজনক লোকসকলে খিলঞ্জীয়া জনতাৰ সংস্কৃতি আৰু ভেটিত আঘাত কৰা লোকসকল সাৱধান বাণী এইবাৰ বিটিআৰত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে বন্ধু-বান্ধৱীসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'